নমস্কাৰ আপোনালোক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বায়ু। মনত ৰাখিব বায়ুত শব্দ সৰ্বোচ্চ গতি লাভ কৰে। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন? প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰাকেশ শৰ্মা। মনত ৰাখিব প্ৰথম ভাৰতীয় মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যনটিত আছে সূৰ্যৰ পোহৰে পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিৱীত পৰোঁতে কিমান সময় লাগে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 8 মিনিট। মনত ৰাখিব সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰোঁতে অৰ্থাৎ পৃথিৱীত পৰোঁতে 8 মিনিট সময় লয়। নেক্সট কুৱেশ্যনটিত আছে সূৰ্যৰ কিমান শতাংশ হাইড্ৰজেন? সূৰ্যৰ কিমান শতাংশ হাইড্ৰজেন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 75%, অৰ্থাৎ 75%। মনত ৰাখিব সূৰ্যৰ 75% হৈছে হাইড্ৰজেন। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কামিনী। নেক্সট কুৱেশ্যনটিত আছে বায়ুমণ্ডলক কেইটা ভাগত বিভক্ত কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 5টা। মনত ৰাখিব বায়ুমণ্ডলক 5টা ভাগত বিভক্ত কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে গ্লুক'জ শৰীৰত কি হিচাপে সঞ্চিত হৈ থাকে? গ্লুক'জ শৰীৰত কি হিচাপে সঞ্চিত হৈ থাকে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গ্লাইক'জেন। মনত ৰাখিব গ্লুক'জ শৰীৰত গ্লাইক'জেন হিচাপত সঞ্চিত হৈ থাকে। নেক্সট কুৱেশ্যনটিত আছে এইচ ৰোগৰ কাৰক কি? অৰ্থাৎ এইচ ৰোগবিধ কিহৰ বাবে হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভাইৰাছ। মনত ৰাখিব এইচ ৰোগবিধ ভাইৰাছৰ বাবে হয়। নেক্সট কুৱেশ্যনটিত আছে বছৰৰ আটাইতকৈ দীঘল দিনটো কোনটো? অৰ্থাৎ বছৰৰ আটাইতকৈ দীঘলীয়া দিন কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 21 জুন। মনত ৰাখিব বছৰৰ আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন। নেক্সট কুৱেশ্যনটিত আছে সৌৰজগতৰ প্লুটো নামৰ 52 গ্ৰহৰ আৱিষ্কাৰ কোনটো চনত হৈছিল? অৰ্থাৎ কিমান চনত সৌৰজগতৰ প্লুটো নামৰ 52 গ্ৰহটো আৱিষ্কাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1930 চনত। নেক্সট কুৱেশ্যনটিত আছে বছৰৰ আটাইতকৈ ছুটি দিনটো কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 22 ডিচেম্বৰ। মনত ৰাখিব বছৰৰ আটাইতকৈ ছুটি দিনটো হৈছে 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটিত আছে কম্পিউটাৰৰ IC বুলিলে কি বুজা? কম্পিউটাৰৰ IC বুলিলে কি বুজা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ইণ্টিগ্ৰেটেড চাৰ্কিট বুলি জনা যায়। কুৱেশ্যনটিত আছে আলোকবৰ্ষ কিহৰ একক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি দূৰত্বৰ। মনত ৰাখিব আলোকবৰ্ষ দূৰত্বৰ একক। কুৱেশ্যনটিত আছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1823 চনত। মনত ৰাখিব অসমত 1823 চনত চাহ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে
চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি বীৰপাল মনত ৰাখিব চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল নেক্সট কোৱেশ্চনটিত আছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ৰাজেশ্বৰ সিংহই মনত ৰাখিব তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চনটিত আছে চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি শদিয়াত মনত ৰাখিব চুতীয়াসকলৰ ৰাজধানী শদিয়াত আছিল নেক্সট কোৱেশ্চনটিত আছে গুৱাহাটী উচ্চ ন্যায়ালয় কিমানখন ৰাজ্যৰ উচ্চ ন্যায়ালয় গুৱাহাটীৰ উচ্চ ন্যায়ালয়খন কিমানখন ৰাজ্যৰ উচ্চ ন্যায়ালয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 4খন মনত ৰাখিব গুৱাহাটীৰ উচ্চ ন্যায়ালয়খন 4খন ৰাজ্যৰ উচ্চ ন্যায়ালয় নেক্সট কোৱেশ্চনটিত আছে আহোমসকলৰ হে কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত আহোমসকলৰ হে কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি বৈশিষ্ট্য আশ্ৰমত মনত ৰাখিব আহোমসকলৰ হে কীৰ্তিস্তম্ভটো বৈশিষ্ট্য আশ্ৰমত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধী অসমলৈ কিমানবাৰ আহিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 4বাৰ মনত ৰাখিব মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিল নেক্সট কুৱেশ্যনটিত আছে অসম আৰক্ষীৰ কিমানটা বেটেলিয়ন আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 9টা মনত ৰাখিব অসম আৰক্ষীৰ 9টা বেটেলিয়ন আছে নেক্সট কুৱেশ্যনটিত আছে আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় অসমত কেতিয়া স্থাপন হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1948 চনত মনত ৰাখিব 1948 চনত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটিত আছে পঞ্চায়তী ৰাজ ব্যৱস্থা কোনখন ৰাজ্যত প্ৰথমে আৰম্ভ হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থা কোনখন ৰাজ্যত প্ৰথমে আৰম্ভ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ৰাজস্থানত মনত ৰাখিব পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে ৰাজস্থানত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতি পদত প্ৰতিনিধিত্ব কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 35 বছৰ মনত ৰাখিব ৰাষ্ট্ৰপতি পদত প্ৰতিনিধিত্ব কৰিবলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে নেক্সট কুৱেশ্যনটিত আছে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 28 ফেব্ৰুৱাৰীত মনত ৰাখিব ভাৰতবৰ্ষত 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটিত আছে পূৰ্ণবয়স্ক মতা মানুহৰ তেজত সাধাৰণতে থকা হিমোগ্লোবিনৰ পৰিমাণ কিমান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 15.5 গ্ৰাম ডেচিলিটাৰ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো অমেৰুদণ্ডী প্ৰাণী অৰ্থাৎ তলৰ কোনটোৰ মেৰুদণ্ড নাই অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি জোক মনত ৰাখিব জোক হৈছে অমেৰুদণ্ডী প্ৰাণী নেক্সট কুৱেশ্যনটিত আছে ভূমিকম্পৰ মাৰ নিৰ্দেশক যন্ত্ৰটোৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ সিসমোগ্ৰাফ মনত ৰাখিব ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটো হৈছে সিসমোগ্ৰাফ